আমি কিবা চাব যাম, কিবা আছে নেকি? হেল্ল', সকলোকে নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। আজি ভাবিলোঁ মোৰ দিনটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, গতিকে ভিডিঅ'টো চাই থাকক। মই ক'ত যাওঁ, কি কৰোঁ, সকলো গম পাব। তো গাইজ, আমি এতিয়া গৈ আছোঁ, ৰাস্তাত আছোঁ, মানে ৰখিছে চাহ এটা খাবলৈ। আমাৰ বৰ লাগি গ'ল অলপমান, তো এতিয়া আমি চাহ খাম। য়েছ, চাহ লৈ আছে, আমি কিবা চাব যাম, কিবা আছে নেকি? অলপ চাহ খাই লওঁ, ৰঙা চাহ। মানে বহুত দূৰ আহিলোতো, চাহ খাবৰ মন গৈছে অলপ। ইয়াত কিণ্ডাৰ জয়টো মানে কিনি দিয়া নাই কাৰণে চব দলিয়াই মেলি শেষ। আৰু চাওঁতে চাওঁতে আমি আহি উপস্থিত হ'লোঁ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থান। ইয়াৰ পৰিৱেশটো খুবেই সুন্দৰ। আপোনালোকে কেতিয়াবা যদি সময় পায় নিশ্চয় আহিব। ইয়াত আমি ধূপ ধূনা জ্বলালোঁ, চাকি বন্তি জ্বলালোঁ, আৰু লগতে ইয়াত সকলোৰে বাবে মাহ প্ৰসাদ তথা দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা হয়। সেই আহাৰ গ্ৰহণ কৰিবলৈ প্ৰথমতে কুপন ল'ব লাগিব, আৰু সেই কুপনৰ নম্বৰ অনুযায়ী আপোনালোকক আহাৰ যোগান ধৰা হ'ব। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে। তো আমি এতিয়া গৈ আছোঁ, মেলা এখন আছে ইয়াতে। লেটছ চি কি পায় তাতে। আইচক্ৰীমো পায়। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, শ্ৰীমন্ত শংকৰে ইয়াতে এখন আশ্ৰম আছে, সেইখনত মানে এইখন চাব পাৰে। আপোনালোকে দেখিছেই চাগে, চাৰিওফালে গামোচা আৰু গামোচা। আচলতে ইয়াত বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহে, আৰু তেওঁলোকে নিজৰ মনোকামনা পূৰ্ণ হোৱাৰ আশাত একোখনকৈ গামোচা ইয়াত বান্ধে। আৰু ইয়াত আমাৰ সকলোবোৰ চোৱা হৈ গ'ল, তো আমি এতিয়া আৰু এটা জেগালৈ গৈ আছোঁ, গতিকে চাই থাককচোন। অসমৰ বৈষ্ণৱ ধৰ্মৰ অন্যতম আৰু ঐতিহাসিক বৰপেটা সত্ৰ, যাক বৰপেটাৰ কীৰ্তন ঘৰ বুলিও জনা যায়। 1583 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা এই সত্ৰখন অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক কেন্দ্ৰবিন্দু। এই ভিডিঅ'টোৰ জৰিয়তে মই ইয়াৰে কিছুমান ঠাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গোপালে কি গতি কৰিলে গোবিন্দে। ইয়াত চাকি জ্বলাব নিদিয়ে আৰু তেল দিব নিদিয়ে। ধূপটো জ্বলাই আহিছোঁ। ধূপটো জ্বলাইছোঁ আৰু আমি সেইটোৱে। বাকী চাওঁ ইফালে কি আছে এতিয়া। এইফালে বেলেগ বেলেগ মন্দিৰ আছে। মাই গড, গুণিতে জগত ভৈৰ জীৱ, লোভ মোহ দুঃখ বাঘ। মা কেনেকুৱা লাগিছে? ভাল লাগিল আজি। কেনেকুৱা লাগিল? কেনেকুৱা লাগিল সুধিছোঁ। বহুত মজা লাগিছে আজি। ধুনীয়া লাগিছে। দাদা কেনেকুৱা লাগিল? ধুনীয়া লাগিছে। আৰু এই দুটা টিকলু দুটা কেনেকুৱা লাগিল? এইফালে চোৱা। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিল? এইফালে চলি আছে ফটো ছেশ্যন। ফটোগ্ৰাফাৰ। এইটো পাপা।
তো গাইজ আজিৰ ব্লগটো ইয়াতে সামৰিলোঁ বাই বাই